আপোনালোকে গম পাইছে আমি মানে এটা বস্তু বনাইছোঁ কি হৈছে এখন মুখা বেৰিব লাগিব এনেকৈ কৰি গোল কৰিব লাগিব বস্তুডাল এডাল কাম বস্তুটো এনেকুৱা হৈছে মানে এনেকৈ কৰি Oh, hello guys. Hello guys. সকলোকে স্বাগত জনাইছোঁ মোৰ ব্লগটোলৈ। আজি ব্লগটো হৈছে গাইজ সেইদিনাখনেই বনাই থোৱা কমপ্লিট কৰিব নোৱাৰিলোঁ। সেই ব্লগটোকে চুৰু কৰিম, কি কৰিম চাই থাকিব। ধানৰ ট্ৰেনজেকশ্যন যাব তো গাইজ দেখিব পাইছে আপুনি আমি টঙাল বনাইছোঁ, বনাব পৰা নাই। গাইজ আপোনালোকে গম পাইছে আমি মানে এটা বস্তু বনাইছোঁ কি হৈছে এখন মুখা এখন, সেই গৌৰৱপক্ষী মুখা এখন। আৰু সেইখন কি হৈছে আমি ভাবিছোঁ যে বনাব পাৰিম নে চাইছিলোঁ মানে এনেই ট্ৰাই কৰিছোঁ। আমাৰ একো প্ৰশিক্ষণ নলাগে আমি কৰোঁতো কামবিলাক, তো সেইকাৰণে আমি এতিয়া এবাৰ নিজে আকৌ তেনেকৈ কৰিব বিচাৰিছোঁ। টঙাল উলিয়াব পৰা নাই। এতিয়া আমি কাম এটা কৰোঁ, এই চব বৰ্তাকে কওঁগৈ সুধি চাওঁগৈ টঙাল কেনেকৈ উলিয়াই। যদি মই এতিয়া ট্ৰাই কৰি আছে, সেইদিনাখনি আমি দুইটাই কৰিছিলোঁ কিন্তু কামটো নহ'লেগৈ, এটাও টঙাল উলিয়াব নোৱাৰিলোঁ। তো আজি কৰি চাইছোঁ, তো চাব 10টা বা বেয়া হোৱাৰ পিছতহে আমি পাওঁ উলিয়াব। সঁচা অঁ, মানে বেছি হেৰি বেয়া হ'লেও নহ'ব মানে অকণমান হেৰি হ'ব লাগে, তেতিয়া কাঠিটো তুলিবলৈ ভাল। কি হ'ব গাইজ হৈ গ'ল নেকি? ইমান এনেকৈ কৰি থাকিলে ভয় লাগে। এইটো কি বুলি কয়? তো গাইজ আমি মানে কি হ'ল এয়া বৰ্তা চপা এটা হেৰি কৰি আনিলোগৈ। আমি একো প্ৰশিক্ষণ নলগাকৈ আমি কৰোঁ যে কামবোৰ, সেইকাৰণে আমাৰ কাৰণে বেষ্ট হৈ যায় বা কামবোৰ। সেইকাৰণে কি হ'ল এডাল উলিয়াই দিলে কি বুলি কয় টঙাল। তো আমি এনেকুৱা এডাল উলিয়াবলৈ বিচাৰিছোঁ। উলিয়ালোঁ, খালি আমাক ক'লে যে একেবাৰে বুঢ়া বাঁহৰ পৰা নোলায়, আমি আকৌ মূৰ্খ, আমি জান্ত নহয়। তো সেইকাৰণে আমাৰ অকণমান কেঞ্চেল হৈ গ'ল। ভাই কেমেৰামেন ইজ ভেৰি ডেঞ্জাৰাছ। হোৱাট আ হেল ইজ ছোৱালী। গাইছ আমি বাঁহ এটা পালোঁ, সেইটো ধুনীয়াকৈ কাটি মেলি এটা লৈছোঁ। তাৰ পৰা এতিয়া কাঠি উলিয়াম, আপোনালোকে চাই থাকিব। দে লৈ তো গাইছ ই টঙাল ওলাইছে, মই এইবোৰ চুচুঁ। হে ভালে আছেনে আপোনালোক? ধুনীয়া ওলাইছে এইবাৰ, এইডাল বাৰডাল ভাল আহিছেতো। এয়া ই উলিয়াইছে, মই এইবোৰ চব চুচুঁ। এইটো চুচিম এতিয়া। এইবোৰ আমি কিন্তু আমাক দেখাইছে মুখা, আমি একো নাজানো ভালকৈ, কিন্তু বনাব ট্ৰাই কৰিছোঁ। আৰু মেইন কথা আমি মুখা এইবোৰ কিবা ধেৰ নাম থাকে, কি দাদা নামবোৰ কি বুলি কয় পাছত কম, সেইবোৰ নাজানো আমি, কিন্তু আমি কৰিছোঁ আৰু দেই চাব আৰু। লাউৰা লাগি গ'ল গাইছ, গু ওলাই গ'ল গাইছ আঙুলি বা ফ'কাছে কৰিব পৰা নাই, এনেকুৱা তেজ ওলাইছে। কি হ'ল কেমেৰাটো কিবা ইছ গাইছ চেল খাই গ'ল চব নহয়, আঙুলি গাইছ। এয়া দেখো দেখিয়ে কিয়া হুই। এয়া আমি কাঠিবিলাক ধুনীয়াকৈ চুচি ল'লোঁ। এইকেইডাল দেখিছে, আৰু এইপিনি চুচি আছে। হাত চাত কাটি গ'ল গাইছ চুচোতে কিমান চুচিম আৰু, নচুচিছে। তো গাইছ আমাৰ কাম এতিয়া কি হ'ল, এইটো টঙাল বনোৱাত আমি বনাই গৈ আছিলোঁ। ইমান দেৰিকৈ গ'লোঁগৈ কি যে বনাই থাকিলোঁ। বনাই আমাৰ বস্তুটো কি হ'ল, যিমানটো ভাল হ'ব লাগিছে সিমানটো নহ'লে। তাৰ বাহিৰে আমাৰ উপায় নাই ক'বলৈ। যিমানটো ভাল হ'ব লাগে টঙাল তেনেকুৱা ৰূপত নাথাকিবও পাৰে। সেই ৰূপে আমি কৰিম ওলাইছোঁ আজি মুখা বনাবলৈ, এখন গৌৰৱপক্ষী মুখা। সেই মুখাই আপোনালোকক দেখাম ভিডিঅ'ত, তো চাব সেই মুখা ভিডিঅ' চাই থাকক। চলো বান্ধো টঙালটো বান্ধো। কিবাহে বনালোঁ নহয় তুমি মাটি ৰাখি লওঁ নে কি সেইটো কোৱা? হে এখন ৰাখি লওঁ কেনেকৈ আছে মনত আছে নাই? প্ৰথমত এডাল ক্ৰছ চিন এনেকৈ হয় নহয়, তাৰপিছত আকৌ এনেকৈ এডাল আছিলে হয় নাই? এইটো মানে আকৌ নামঘৰত কালাৰ কৰিবলৈ যাবলৈ আছে, নামঘৰ গিলত সেয়া কৰিমগৈ। তাৰ আগতে আমি যি অকণমান আছিলে সেইদিনাখনি ব্লগটোতো এনেকুৱাই হ'ল, আজি ব্লগটোতো ইমান দূৰলৈ কামুৰিম আমি তাতছে আগবাঢ়িবই পৰা নাই। তো চাব আৰু সেইখন এই ব্লগটোকে আমাৰ। তুমি কোৱা প্ৰথম কৈ দিয়া, প্ৰথমত কেনেকৈ দি ল'ব লাগিব কৈ যোৱা। প্ৰথমত ৱাইড এংগেলৰ পৰা আপোনালোকে লৈ ল'ব লাগিব। ক্ৰছ চিনডাল দি মানে মই দেখুওৱা ধৰণে আৰম্ভণিৰ পৰা কৈ দিয়া আকৌ কেনেকৈ আছিলে কেনেকৈ পাব প্ৰথমবাৰ। এইখন প্ৰথমবাৰ উলিয়াই দিয়া
ৱাইড এংগেলৰ পৰা বনাইছিলোঁ তই নবনালি কেলে তুমি নকলা আকৌ মই বনাই কেমেৰা অথনিৰ পৰাই কৈ থৈছোঁ কথা কিহে নকলা কেমেৰা অন আছে অথনি পাইছোন মই আকৌ খুলিব লাগিব অঁ প্ৰথমত গাইছ আপোনাৰ হ'ব মই কৈ দিছোঁ গাইছ ৱাইড এংগেলৰ পৰা আপোনালোকে লৈ ল'ব নাই তাৰপিছত ব্লেক এংগেলটো ডিগ্ৰী লৈ ল'ব না না প্ৰথমত 90 ডিগ্ৰী তাৰপিছত 180 ডিগ্ৰী ফালৰ পৰা যোনটো ছাইডৰ পৰা মাইনাছ স্কুৱাৰটো আছে সেইফালৰ পৰা লৈ যাব তাৰপাছৰ পৰা ইফালৰ পৰা আছে 30 ডিগ্ৰী 30 ডিগ্ৰীৰ পৰা আপোনালোকে অনুভৱ কৰিব পাৰিবই অকণমান নিজেই বনিছে বুলি যেতিয়া গম পাব আপোনালোকৰ বনিছে তেতিয়াই আপোনালোকৰ মুখাখনৰ প্ৰথম আৰম্ভণিটো ৰেডি হ'ব তাৰপিছত -180 ডিগ্ৰীলৈ যাব তাৰপিছত তাত দেখিব যেন তাত আছে নহৈছে লাগিছে তেতিয়াই গম পাব আপোনালোকৰ হৈছে দেখিব পাইছে আপোনালোকে আমি ইমানটোলৈকে বেৰিলোঁ এইকণলৈকে এয়া বহুত কষ্ট হ'ল কিন্তু দেই এইকণ ফুৰে বহুত আইডিয়া লগাই ইমানটোলৈকে কৰিছোঁ আমি একোডাল নাজানো কিন্তু তথাপিও কৰি আছোঁ সঁচা কথা ক'বলৈ গ'লে আমি একো নাজানো ক'তো একো হেৰি কৰা নাই নিজৰ আইডিয়া মতে গৈ আছোঁ আৰু চব মাথা ঘূৰা হৈ গৈছে গাইছ মাথা ঘূৰি গ'লগৈ গাইছ দেই এইকণ কৰিয়ে আমাৰ দেখিছে নহয় কিমান ব্ৰেইন লগাই এফালে আকৌ হেৰি কৰিবলগীয়া আছে আকৌ এবাৰ ইফালে কৰিবলগীয়া আছে আপোনালোকক ভালকৈ দেখাব পৰা নাই কিন্তু মই সেইকাৰণে দেখাই লৈছোঁ কেনেকুৱা হৈছে ই কৰি আছে তেতিয়ালৈকে দুইটা মগজ ভোলা হৈ গৈছে সেইকণ হেৰি কৰি অকণমান কৰিয়ে এতিয়া আমি এটা ডাঙৰ ভুল হ'ব নহয় আমাৰ কি ভুল হ'ব নহয় বস্তুটো আমি সৰুকৈহে বনাম এইটো ইমানলৈকে ৰখাব লাগিব কাৰণ এইটো ওপৰলৈ এইকণ গোল কৰি দিব লাগিব নহয় সেইকাৰণে আমাৰ কামিকেইডাল দীঘল নহয় দেখিছেনে এইকণলৈকে তো গাইজ ইমানটো হেৰিকণলৈকে এইকণেই হ'ব তাৰপিছত ওপৰলৈ এইটো আমি হেৰি কৰি দিম চাই থাকিব মুখাখন বেছি ডাঙৰ নহয়তো সৰুহে হ'ব প্ৰথম চাতি কৰিছোঁ তো এয়া এতিয়া এইটো বেৰিব লাগিব এনেকৈ কৰি গোল কৰিব লাগিব বস্তুডাল এডাল কামি এডাল লৈ পেলাই ইয়াৰ আমি এক চাইডৰ পৰা এনেকৈ গোল কৰি পেলাব লাগিব চাপেটা কৰি পেলাব লাগিব তো চাই থাকিব দেই এতিয়া কামত লাগো মানে বস্তুটো এনেকুৱা হৈছে আমি মানে এনেকৈ কৰি প্ৰথমত এনেই হেৰি কৰি লৈছোঁ তাৰপিছত এতিয়া বেৰিব লাগিব এইটো চাই থাকিব আৰু দেই আজিৰ কাৰণে ইমানতে বুলি নকওঁ যদি যিমানলৈকে পাওঁ কৰোঁ আৰু তাৰপিছত ভিডিঅ'টো আহি যাব চাব আৰু অৱস্থা এয়া আমি এতিয়া ইয়াতে এৰিছোঁ তো চাব তাৰ গ'লে আমাৰ দেখিছে প্ৰথম বেয়াই হয় তাৰপিছত ভাল হৈ যায় তো চাই থাকিব দেই আজিলৈ ইমানতে সামৰিছোঁ